টিয়ক বাদুলিপুখুৰীত চুৰিকাণ্ডৰ ঘটনা টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপুখুৰী তিনিআলিত এখন গেলামালৰ দোকানত নিশা চোৰে চুৰিকাণ্ড সংঘটিত কৰে। জানিব পৰা মতে ব্যৱসায়ী নৰেশ্বৰ শইকীয়াৰ আজি দোকান খুলিবলৈ আহি দেখে যে চোৰে পিছফালৰ দোকানৰ দৰ্জা ভাঙি কিছু খাদ্য সামগ্ৰীৰ লগতে কেছ বক্সৰ পৰা নগদ ধনসহ এটা গেছ চিলিণ্ডাৰ লৈ যোৱাৰ উপৰিও বহু বস্তু বাহানি সিঁচৰিত কৰি থৈ যায়। কিছুদিন ধৰি টিয়কৰ লগতে সমীপৱৰ্তী অঞ্চলসমূহতো চোৰে জনসাধাৰণৰ নিদ্ৰা হৰণ কৰিছে। ইতিমধ্যে দোকানৰ গৰাকীয়ে টিয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। মই ঘৰত আছিলোঁ। তাৰপিছত দোকানলৈ আহিবলৈ ওলাইছোঁ আৰু এনেকুৱাতে মোৰ আকৌ ঘৰৰ ভাড়াৰ যিজন মালিকে মই একেলগে থাকোঁ। মালিকৰো দোকান আছে, মোৰো দোকান আছে, আমি দুই দোকান সংলগ্ন দোকান। তাৰপিছত মালিকে ফোন কৰিলে বোলে এটা কথা, আপুনি আহকচোন, এনেকৈ দোকানতে চুৰি হৈছে। তাৰপৰা মই চিধা লৰালৈকে আহিছোঁ আৰু আহি দেখিছোঁ গোটেই দোকান এখন লণ্ড কৰি থৈছে। তাৰে ভিতৰত মোৰ পইচা মানে হেৰি পইচা বিশেষ নাই, গোটা পইচা কিন্তু ইদেও প্ৰায় হিচাপটো নাই আৰু 10 টকীয়া 20 টকীয়া 5 টকীয়া 10 টকীয়া মানে কেছ পইচা নিছে। কেছ পইচা কিমান নিছে? 3-4 হাজাৰ টকা নিছে। তাৰমানে খাদ্য সামগ্ৰী কিমান নিলে বুলি আপোনাৰ? খাদ্য সামগ্ৰীটো এতিয়ালৈকে মানে বিশেষ নাই যদিও তেওঁ তাৰ ভিতৰতে মই চাব লাগিব। এতিয়া গোটেইখন খেলি মেলি হৈ আছে, তাৰমানে সিঁচৰিত কৰি থৈ গৈছে। আৰু এটা গেছ চিলিণ্ডাৰ আছিলে বোলে খালী, সেই গেছ চিলিণ্ডাৰটো নিছে। ইতিমধ্যে মানে আমাৰ এতিয়া এই মোৰ ঘৰৰ মালিক মানে আৰক্ষীক মানে এজাহাৰ দিবলৈ গৈছে। তেখেতসকলে কেনেকৈ কি হেৰি কৰে, আৰু এইটো বৰ ডাঙৰ যে আমাৰ হাততে বাদুলিপুখুৰীত এইবিলাক কাণ্ড হৈয়ে থাকে। তাৰ ভিতৰতে আমি বৰ আশ্চৰ্য প্ৰকাশ কৰিছোঁ এই চুৰি কৰি লৈ, আৰু বিশেষকৈ প্ৰথম আমাৰ দোকানত এইটো হৈছে, খুব দুখ পাইছোঁ এই কথাটো। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।